এই আছাত বাইদেউ, এইটো আমাৰ পুৰণি দোকানৰ সকলোতকৈ ভাৰী আৰু মখমলী কম্বল হয়। এই কম্বলটো উৰাৰ পাছত আপুনি ঠাণ্ডা দিন বুলি গমেই নাপাব। কিন্তু দাদা এই কম্বলটো দেখোন একদম গৰীব টাইপৰ আৰু থাৰ্ড ক্লাছ ডিজাইনৰ কম্বল যেন লাগিছে মোৰ। নাই নাই, মোক এইটো কম্বল নালাগে। মোক এনেকুৱা এটা কম্বল দেখাওক যিটো ডিজাইনিং আৰু ধুনীয়া দেখিবলৈ হয়। হে ভগৱান, তোমাৰো যে কি লীলা। এই ঠাণ্ডাটো ধনী মানুহৰ কাৰণে ধুনীয়া বতৰ হয়, কিন্তু আমাৰ দৰে গৰীব বেচাহাৰা মানুহৰ কাৰণেতো এটা এটা ভয়ংকৰ দিনত পৰিণত হয়। দাদা, মোৰ এই তিনিটা কম্বলে পচন্দ হৈছে। মোক এই তিনিটা কম্বলেই পেক কৰি দিয়ক। তিনিটা কম্বলেই পেক কৰি দিম বাইদেউ। ঐ ৰীমা, তই তাতেই থিয় হৈ থাকিবি নে ইফালেও আহিবি? ইফালে আহ সোনকালে আৰু কম্বলবোৰ লৈ গৈ গাড়ীত থৈ আহ। অঁ বাইদেউ, গৈছোঁ। অলপ দেৰি দোকানত থিয় কি হ'লো, মইতো একেবাৰে জমি বৰফেই হৈ গ'লো। আৰু এই দোকানীজন হিটাৰো লগাই থৈ দিয়া নাই। উফ, থেংক গড যে মোৰ গাড়ীত AC হিটাৰ আছে। ঐ ৰীমা, তই গাড়ীৰ ভিতৰত কেলে বহিছ? যা, তোৰ ঘৰ দেখোন ওচৰতে আছে, খোজকাঢ়ি যাগৈ। আজিতো বহুত ঠাণ্ডা পৰিছে। ইমান ঠাণ্ডা বতাহ একদম গাত কাঁইটৰ দৰে পিন্ধিব ধৰিছে। আৰু আজি ইমান ঢেৰেকনি কিয় মাৰি আছে? এনেকুৱা লাগিছে যেন আজি আকাশৰ পৰা বৰফে সৰি পৰিব। হে ভগৱান, আমাৰ দৰে গৰীব মানুহ এই ঠাণ্ডা কেনেকৈ সহ্য কৰিম? আইতা, চোৱা মা আহি পালে। মা, বহুত ভোক লাগিছে। মা, এই ৰিংকু আছে যে ৰিংকু, আজি নহয় ৰিংকু মাকে পকৰি বনাইছে আৰু চিঙৰাও বনাইছে। তুমিও আমাৰ কাৰণে গৰম গৰম চিঙৰা বনাই দিয়া না মা। কিয় ভগৱান, কিয় সকলো দুখ আমাৰ এই গৰীবৰ কপালতে কিয় লিখিছে ভগৱান? কিয়? আপুনিয়ে কওক ভগৱান, এই ঠাণ্ডাত আমি কেনেকৈ জীয়াই থাকিম? খাবলৈ কিবা আছে নে উৰিবলৈ কিবা কাপোৰ আছে? প্ৰত্যেক বছৰতে আমি ঠাণ্ডাবোৰ এনেকৈয়ে কটাব লাগে। তই কিয় কান্দিছ বোৱাৰী? কপালৰ লিখনি কোনেও সলনি কৰিব নোৱাৰে। এই ঠাণ্ডাবোৰ এনেকৈয়ে দুখ কষ্টৰে কটোৱাটোৱে চাগে আমাৰ কপালত লিখা আছে। মহাৰাণী, আহিবলৈ টাইম পালি তই? নমস্কাৰ বাইদেউ। তোৰ নমস্কাৰ। ইমান দেৰি ক'ত আছিলি? আৰু ইমান দেৰিকৈ কিয় আহিছ? বোৱাৰী, এই ৰাতিপুৱা তাইক ইমান কিয় শুনাইছ? চাচোন তাইক চা, কেনেকৈ ঠাণ্ডাত কঁপিব লৈছে। মা, মই তাইৰ এই ঠাণ্ডাৰ ঠিকা লৈ থকা নাই নহয়। আৰু মই আপোনাক কিমানবাৰ কৈছো ইহঁতৰ নিচিনা গৰীব মানুহবোৰক মূৰৰ ওপৰত নুতুলিব বুলি, কিন্তু আপুনি এই একদম মূৰৰ ওপৰত তুলি ৰাখিছে। তাৰ কাৰণেতো ইমান বাঢ়িছে তাই, আৰু আজিকালি তাই দেৰিকৈ আহিব লৈছে। ৰীমা, তই আজি ভালকে কৈ দে, তই আমাৰ ঘৰত কাম কৰিবি নে তোক ওলাই দিব লাগিব? নাই বাইদেউ, মই আপোনাৰ আগত হাত জোৰ কৰি কৈছো, মোক কামৰ পৰা নুলিয়াব। কাইলৈৰ পৰা মোৰ অলপো দেৰি নহয়। এতিয়া ইয়াত ৰৈ চকু পানী দেখাই থাকিব নালাগে। যা, কাম কৰগৈ। আৰু খাবলৈ কিবা এটা ভাল বনাবি আজি। আনি দিবি, ব'লা ৰুমলৈ ব'লা। বা মাম্মা, এই নতুন কম্বলটোত শুই দেখোন বহুত ভাল লাগিছে। মোৰ অকণো ঠাণ্ডা লগা নাই। কিন্তু মাম্মা, আমাৰ পুৰণি কম্বলটো কি কৰিম এতিয়া? সেই পুৰণি কম্বলটো ৰাখি কি কৰিম? পেলাই দিম আৰু। বাইদেউ, সেই কম্বলটো যদি আপোনালোকৰ একো কামতে নাহে, তেন্তে মোক দি দিয়ক। সেই কম্বলটো উৰি আমাৰ পৰিয়ালটো ভালকৈ শুবলৈ পাৰিব। বাহ, বৰ ভাল কথা কৈছে দেখোন। এতিয়া তোক পইচা দিয়াৰ লগতে আমাৰ ঘৰৰ বস্তুবোৰো দিব লাগিব। তোৰ অকণমানো লাজ নালাগিল নে? তোৰ মুখখন খুলি যে কম্বলটো খুজিছ। এক পইচাৰ অকাত নাই আৰু মুখখন খুলিলেই হ'ল আৰু। চোৱা, আমাৰ ঘৰৰ খিৰিকীটোও ভাঙি থাকিলে আৰু আমাৰ ঘৰটো লৰচৰ কৰিব লৈছে। ইমান ঠাণ্ডা পৰিছে, এই ঠাণ্ডাত দেখোন থাকিব নোৱাৰা হৈছো আৰু। সঁচাই কৈছে আপুনি। এই ঠাণ্ডাটো আমি এতিয়া কেনেকৈ কটাম? এই ঠাণ্ডাৰ ছিজনটো কেৱল ধনীসকলৰ কাৰণেহে হয়।
যাৰ কোনো টকাৰ অভাৱ নাই। মোৰ চকুৰ ওচৰত মোৰ বয়সীয়াল মা দেউতা মোৰ ল'ৰা ছোৱালীক কেনেকৈ কঁপিব লৈছে, আৰু মই এইবোৰ চাই বহি থাকিব লগা হৈছে। মই একো কৰিব পৰা নাই ৰীমা, মই একো কৰিব পৰা নাই। আপুনি নিজকে কিয় দুখী মানিছে? এয়া চাগে ভগৱানেই আমাৰ পৰীক্ষা লৈছে। বোৱাৰী, এয়া কি কৰিলা তুমি? এখনেতো চাদৰ আছিলে, সেইটো তুমি খিৰিকীত লগাই দিলা। ই কপকপীয়া ঠাণ্ডাত এতিয়া তুমি কি উৰিবা? ই পুমহীয়া ঠাণ্ডা বহুত কষ্টকৰ হয়। মা, মই ঠিকেই আছো। আপুনি আৰু দেউতাক শুই যাওক। আহা ল'ৰা ছোৱালীহঁত, মই তোমালোকক শুবলৈ দিওঁ। ৰীমা, এয়া লোৱা মা, এয়া মোৰ বিয়াত উঠা কেইযোৰমান চাদৰ হয়। এইকেইটা তুমি লৈ যোৱা। ধন্যবাদ ডাঙৰ বাইদেউ, বহুত বহুত ধন্যবাদ। আপুনি নাজানে আপুনি আজি মোৰ ওপৰত কিমান ডাঙৰ উপকাৰ কৰিছে। আপুনি দিয়া এই গৰম কাপোৰ কেইযোৰে মোৰ পৰিয়ালৰ জীৱন ৰক্ষা কৰিব, কাৰণ পিন্ধিবলৈ আমাৰ ওচৰত একো কাপোৰে নাই, নে কম্বল নে কাপোৰ। মইতো জানিছিলোৱে তই 1 নম্বৰৰ চোৰণি হয় বুলি। চাচোন চা, এই কাপোৰবোৰ ক'ত লৈ গৈ আছে। নহয় নহয় বাইদেউ, মই চোৰণি নহয়। এই কাপোৰবোৰতো মোক ডাঙৰ বাইদেৱে দিছিলে। তই চুপ থাক, তোৰ দৰে গৰীব মানুহবোৰক মই ভালকৈ জানো। অকণমান চকু পানী দেখিলে কি ধনী মানুহবোৰ একেবাৰে গলি যায় তহঁতক দেখিলে। পাৰিলেতো তহঁতি আমাৰ নিচিনা ধনী মানুহবোৰক একেবাৰে লুটি লৈ যাওঁ, তহঁতৰি চকু পানীবোৰ দেখুৱাই। মনে মনে থাকক বাইদেউ, মনে মনে থাকক। আপুনিতো কেৱল গৰীব মানুহবোৰক বদনাম কৰিব জানে। এদিন আমাৰ নিচিনা গৰীব মানুহবোৰৰ জীৱন জীয়াইতো চাওক, তেতিয়া আপোনালোকে গম পাব ঠাণ্ডা কেনেকুৱা লাগে। যেতিয়া গৰীব মানুহৰ নিচিনা বিনা বিচনা আৰু বিনা কম্বলেৰে শুব লাগিব, তেতিয়া গম পাব। নালাগে মোক আপোনাৰ চাকৰি। মই গৈ আছো। ৰবা ৰীমা, ৰবা, মোক ক্ষমা কৰি দিয়া। ধনী ঘৰৰ ছোৱালী আৰু বোৱাৰী হোৱাৰ কাৰণে মই যি বিচাৰিছো মই তাকেই পাই গৈছো। সেইকাৰণে মই গৰীব মানুহৰ দুখ কষ্টবোৰ বুজিয়ে পোৱা নাছিলো, কিন্তু মই কৰা ভুলবোৰ এতিয়া শুধৰণি কৰিব বিচাৰিছো। তুমি ইয়াতে ৰবাচোন, মই এতিয়া আহিছো। এয়া লোৱা ৰীমা, এয়া কম্বল আৰু কিছুমান গৰম কাপোৰ তোমাৰ পৰিয়ালৰ আৰু তোমাৰ কাৰণে। ধন্যবাদ বাইদেউ, বহুত বহুত ধন্যবাদ।